Assam Home Guard Service total 22টা পোষ্ট ফৰ্ম ফিল আপ অনগোয়িং বহুতে সুধি আছিলে যে এই চাকৰিটো কেনেকুৱা ওয়েল চাকৰিটো যোনসকলে পুলিচ হোৱাৰ হাবিয়াস আছে তেওঁলোকৰ কাৰণে এটা স্কোপ দিব আৰু আপোনাৰ ধৰক পুলিচ বা তেনেকুৱা ইউনিফৰ্ম সাৰ্ভিসটোৰ প্ৰতি যাৰ ক্ৰেজ আছে তেওঁলোকে তাৰ এটা হ'ব তেওঁলোকৰ কাৰণে আৰু এই চাকৰি কিন্তু সকলোৰে কাৰণে নহয় সকলোৰে কাৰণে এই চাকৰিটো প্ৰথম কথা নহয় আপুনি এপ্লাই কৰি লাভ নাই যদিহে কি এই ক্ৰাইটেৰিয়া কিটা আপুনি ফিল আপ কৰিব নোৱাৰে কি ক্ৰাইটেৰিয়া আপুনি দেখিছেনে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট হ'ব ইয়াত আফটাৰ দ্য ৰিটেন এক্সাম ললে মই আহিম 100 মিটাৰ দৌৰিব লাগিব 800 মিটাৰ দৌৰিব লাগিব লং জাম্প দৌৰিব লাগিব ইয়াত সময়ও নিৰ্ধাৰণ কৰা আছে যে 100 মিটাৰ 16 ছেকেণ্ডত 800 মিটাৰ 3 মিনিটত আৰু ইফালে 3.5 মিনিটত লং জাম্প যদি এই গিটা জুনে কৰিব পাৰে তাৰ কাৰণে সুস্থ সবল বাকি গিটা আপোনাৰ ক্ৰাইটেৰিয়া চেষ্টৰ কিমান লাগিব হাইট ক্ৰাইটেৰিয়া ইভেন আপোনাৰ হাইট যদি 5 ফিট 4 ইঞ্চ মেল আৰু বাকি ফিমেলৰ কাৰণে এটোত আপুনি কোৱালিফাই কৰে বাকি স্কিন ডিজিজ কিবা কিবি এই গুটেখিনি যদি আপোনাৰ নহয় এই গুটে পিডিএফটো চাই লব ইভেন স্কিন টিট ইভেন প্ৰেগনেন্ট ওমেনলৈকে ইয়াত আপোনাৰ ৰেস্ট্ৰিকশন আছে তো এই গুটে কিটা জন্তু আপুনি যদি জুনে ক্লিয়াৰ কৰিব পাৰে তাৰ কাৰণে এটো সুবৰ্ণ সুযোগ জুনে তুনে সেই কাৰণে এটো পৰীক্ষা নিদিব বুলি মই কৈছো সবে দিয়াটো এটো পসিবল নহয় সবৰ কাৰণে এই এক্সামটো নহয় এটা কথা হল আপুনি কি কৰিব লাগিব এটো হোৱাৰ কাৰণে ধৰি লওক আপুনি সেই ক্ৰাইটেৰিয়া কিটা কোৱালিফাই হৈ গল আপুনি ফিজিক্যালি আপুনি ফিট আপুনি দৌৰা মেলাটো আপোনাৰ অলপ বিশ্বাস অলপ আছে যে আপুনি হৈ যাব সেই কিটা কিন্তু নহব কি এই কিটা যোনখন ৰিটেন এক্সাম কাৰণ ইয়াত দৌৰাটো জাস্ট কোৱালিফাইং ইন নেচাৰ ফিজিক্যাল টেষ্টটো ইয়াত কোৱালিফাইং হে কিন্তু ডিসাইড কৰিব ইয়াত আপুনি আপোনাৰ ৰিটেন এক্সামৰ পেপাৰ দুখন হ'ব পেপাৰ 1 আপোনাৰ অপচনেল টাইপ পেপাৰ যেনেকৈ আমাৰ জিএছ খন থাকে এতিয়া বা ডিপাৰ্টমেন্টেলৰ জিএছ খন থাকে তেনেকে পলিটি কাৰেন্ট এফেয়াৰ্স জেনাৰেল সায়েন্স ইন্টাৰনেশনাল এবোৰ আৰু আপোনাৰ নেশনাল ইন্টাৰনেশনাল কাৰেন্ট এফেয়াৰ্স জিওগ্ৰাফি এই গুটেখিনি মিলাই 100 মাৰ্কৰ কোৱেশ্চন আহিব সৰি এটো হৈছে আপোনাৰ ফাৰ্স্ট খন পেপাৰ এইখন পেপাৰত পাস কৰিলেহে আপুনি সেকেন্ড খন দিব কিমান পাস পাব লাগিব এতিয়ালৈকে মাৰ্কসটো দিয়া নাই কিন্তু আপোনাৰ ইয়াত দেখাই থৈছে যে নোট 1 টো যদি আপুনি পঢ়ে তে দেখিব যে পেপাৰ 2 এনসাৰ্স আপুনি তেতিয়াহে ইভালুৱেট কৰা হ'ব যেতিয়া পেপাৰ 1 কোৱালিফাইং টু আপুনি কোৱালিফাইং মাৰ্কস টো পায় কোৱালিফাইং মাৰ্কস কিমান হ'ব ডিসাইড কৰা নাই এতিয়ালৈকে বাট পেপাৰ 1 পাস কৰিলেহে পেপাৰ 2 ডিসাইড হ'ব টু লিখিবলৈ পাব বুলি কৈছে এটা পেপাৰ 2 কি লিখিব লাগিব পেপাৰ 2 দেখে আপুনি এখন এছে লিখিব লাগিব যাৰ মাৰ্কস থাকিব 80 মাৰ্কস 80 মাৰ্কস এছে আৰু 120 মাৰ্কস তাত বেসিক মানে ইংলিশ আপোনাৰ কম্প্ৰিহেনশন এইখিনি আপোনাৰ থাকিব নেক্সট 200 প্লাস 200 400 মাৰ্ক ক্লিয়াৰ 200 মাৰ্ক এমসিকিউ মানে 100 মাৰ্কৰ এমসিকিউ প্ৰথম এইবোৰ হিষ্ট্ৰি জিওগ্ৰাফি এইবোৰ গুটে মিলাই পেলাই অসম কথাটো ইয়াত মেনশন নাই কোটো অসম বুলি মেনশন নাই কিন্তু অসম বুলি মেনশন নথকাৰ এটো নহয় যে আমি অসম নপঢ়ো কাৰণ পৰীক্ষাত আগৰ উদাহৰণ আছে যত অসম বুলি মেনশন নাই তেতিয়াও অসমৰ কোৱেশ্চনস অসম হিষ্ট্ৰি জিওগ্ৰাফি পলিটি এইবোৰৰ কোৱেশ্চনস ইয়াতে ঘুমাই থাকিব সেকেন্ড কথা বাকি 200 মাৰ্কস টুৰ 80 মাৰ্কস আপুনি ক'ত থাকিব এছে খনত তো যোনসকলে ফৰেষ্ট ৰেঞ্জাৰ বা তেনেকুৱা এক্সাম পঢ়ি আছে তেওঁলোকৰ কাৰণে এটো এটা প্লাস পইণ্ট হ'ব পাৰে কাৰণ এছে তাতো তেওঁলোকে প্ৰিপেয়াৰ কৰে সিসি যোনসকলে দিয়ে তেওঁলোকেটো এছে লিখিব জানে তো 80 মাৰ্কসৰ এছে তো এছেত আপুনি এজ এ ডিসাইডিং ফেক্টৰ হ'ব লাইকৱাইজ আপুনি ইয়াৰ লগত আৰু 120 মাৰ্কস আপুনি প্ৰেসি বেসিক গ্ৰামাৰ সেইখিনিও আপোনাৰ ইয়াত থাকিব পজিটিভ ঠিকটো হৈছে বহুত বেছি আপুনি মানে নতুনকে পঢ়িব নালাগে এইখিনি চাবৰ কাৰণে আপুনি সিডিপিও ফৰেষ্ট ৰেঞ্জাৰ বা তেনেকুৱা ৰিলেটেড কোৱেশ্চনবোৰত কেনেকুৱা পেপাৰ আহিছে সেইকিটা পালে ইংলিশ পেপাৰখনৰ আপোনাৰ আইডিয়াটো লাগি যাব মানে পেপাৰ 2 খনৰ পেপাৰ 1 খনৰ কাৰণে আমাক চাবৰ কাৰণে ডিপাৰ্টমেন্টেল পৰীক্ষাবোৰ আছে আৰু আমি সিসিৰ যোনবোৰ এছেবোৰ সেইবোৰ লিখি এছে লিখাৰ আৰ্হিটো আমি লব পাৰো কেনেকৈ আমি এখন ভাল এছে লিখিব পাৰো আৰু এছেখন আপুনি অসমীয়া বা ইংলিশ দুইটা মাধ্যমতে লিখিব পাৰিব 80 মাৰ্কটো পেপাৰ 2 কিন্তু তাৰ পিছৰ যোনটো ইংলিশ পাৰ্টটো হেতুৰ এনসাৰ ইংলিশতে দিব লাগিব আপুনি যদি এছেখনৰ আৰু মানে ডিটেইল কেনেকৈ কি কৰিব পাৰো হেতুৰ ওপৰত আপুনি চাব খুজে আমাৰ এই চেনেলটোৰে ইয়াত এটা আপোনাৰ 8টা টোটাল ভিডিও আছে about how I score 189 in essay
এছেত কেনেকৈ ভাল মাৰ্কছ কৰিছিলোঁ তাৰ ওপৰত মই ডিটেইল আপুনি এছে কৰিছ বুলি এটা আপোনাৰ চেপ্টাৰ আছে এছে আপুনি এইটো চাই ল'ব পাৰে এইটো চাই আপোনাৰ ফাৰ্ষ্ট লাইনত আই গ্যাৰাণ্টিড ইট আৰু আমাৰ যোনটো টেলিগ্ৰাম চেনেল তাত ভিজিট কৰিলে বা এপটো ডাউনলোড কৰিলেও এটা এছেৰ হেণ্ড ৰিটেন নোট পাই যাব তো সেই নোটটো লৈও আপুনি ফাৰ্ষ্ট লাইনত সিমানখিনিত আগবাঢ়িব পাৰে তো সিমানখিনি কৰিলে মোৰ বোধে সাফিচিয়েন্ট হ'ব কিন্তু ষ্টিল যদি আপুনি আৰু বহুতে এইটো কৈ আছিল যে মোক হোৱাটছএপত মেছেজ কৰি আছিলে যে কিবাকে আপুনি ধৰণে পাৰ্টিকুলাৰ কিবা ডেডিকেটেড টাইপত কোৰ্স বনাব নেকি প্ৰথম ভবা নাছিলো সব সকলতে কিমান কোৰ্স বনাই থাকিবা কিন্তু বহুত কিজন 4জন মান 5জন মান ক্যান্ডিডেটৰ মই এইটো পালো তাৰ পৰা বোলো ঠিক আছে এটা আপোনাৰ বনাই দিয়া হওক স্পেশালি এছে এখন যেহেতু আছে বুলি কয় কৈছে তো হেতু হিচাপত মই আপোনাৰ এটা কোৰ্সেস অনগোইং কৰি আছো ইয়াত হেতু ইমান ম্যান্ডেটৰি নহয় আপুনি এটো নিজেও কৰিব পাৰি মোৰ বোধে এক্সামটো হেতু আপুনি অলপ চাই ল'ব বাকি এপটোত আপুনি ভিজিট কৰিলে যোনখিনি হেৰি এটো আমাৰ এটেম্পটেড এনেকৈ পাব এটেম্পটতে আপুনি বাকি এছে ৰিলেটেড যিখিনি ডাউট থাকে সেইখিনি মই আপোনাক তাত ক্লিয়াৰ কৰিম এপটো আপুনি ডাউনলোড কৰিব পাৰে আৰু ইনে যদি এটো এটা পৰীক্ষাটো ওভাৰঅল এইবোৰ বেসব বাদ কৰিলে পৰীক্ষাটো এটা আপোনাৰ কি হয় সুবৰ্ণ সুযোগ যোনসকলৰ ইউনিফৰ্ম সাৰ্ভিসটোৰ প্ৰতি এটা ক্ৰেজ আছে তো এটোৰ আপুনি একবাৰ পাৰসিউ কৰি চাব পাৰে মোৰ বোধে এটো ভাল হ'ব এক্সামটো